নমস্কাৰ, আজি মই আপোনালোকলৈ বিস্কুটৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এই বিস্কুটটো আটা আৰু গুড়েৰে বনাব পাৰিব, একেবাৰে হেলথি হয়। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। বিস্কুটটো মই বনাম এয়া গুড়েৰে, আপোনালোকে চেনিৰেও বনাব পাৰে। এয়া মই আধা বাটি গুড় লৈছোঁ, সকলোৱে খাব পাৰিব চেনি নোখোৱাও। ইয়াত মই 2 চামুচ জোখত, বেছি পানী নিদিব আপোনালোকে। এয়া 2 চামুচ জোখত পানী দিছোঁ। এতিয়া মই গুড়খিনি এইদৰে গলাই ল'ম। চেনিৰেও বনাব পাৰিব আপোনালোকে, কিন্তু চেনি নোখোৱাও আজিৰ বিস্কুটটো এইটো খাব পাৰিব। সকলোৱে খাব পৰাকৈ আজি মই বিস্কুটৰ ৰেচিপিটো লৈ আহিছোঁ। এইখিনি বেছি সময় উতলাই থাকিব নালাগে, গুড়খিনি গলি গলেই হৈ যাব। এয়া মই গেছ অফ কৰি ল'লোঁ। এয়া দেখিছেনে, গুড়খিনি গলি গ'লে এইদৰে গেছ অফ কৰি আপোনালোকে এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই নমাই ল'ম। ক'ৰবাত অলপ এয়া গোটা গোটা থাকিলেও এয়া গৰমতে গলি যাব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া নমাই এইখিনি মই বনাম মই আটাৰে। এয়া এবাটি আটা লৈছোঁ, একেবাৰে হেলথি বিস্কুট। আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। ইয়াত মই আধা কাপ এয়া শুকান নাৰিকলৰ গুড়ি দি দিছোঁ, আধা কাপ পাউডাৰ গাখীৰ দি দিছোঁ। থাকিলে এইকেইটা বস্তু আপোনালোকে দি দিব। এয়া মই এচামুচ চফ গুটি দি দিছোঁ, বহুত বেছি সোৱাদ লগা হয়, আপোনালোকে দি দিব। টেষ্ট মতে নিমখ দি দিছোঁ। এতিয়া এই শুকান বস্তুখিনি এবাৰ এইদৰে মিলাই লৈছোঁ। এয়া দেখিছেনে, এইদৰে মিলাই ল'ব। এয়া মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এয়া 1 কাপ ফ্ৰেছ মলাই। মলাই নাথাকিলে আপোনালোকে ঘি দিব, 3-4 চামুচ ঘি দিব, আৰু ঘি নাথাকিলে ৰিফাইন দিব। যিকোনো এটা দিলেই হৈ যাব। এতিয়া মোৰ ওচৰত মলাই আছিলে, সেইকাৰণে মই মলায়ে দি দিলোঁ। এইখিনি হাতেৰে ভালদৰে এইদৰে মিলাই ল'ব লাগিব, একেবাৰে ভালকৈ মিলাই ল'ব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই ভালদৰে এইদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে, এইদৰে ভালদৰে মিলাই ল'ব। একেবাৰে হেলথি বিস্কুট আপোনালোকলৈ লৈ আহিছোঁ। এতিয়া ইয়াতে দি দিম মই ৰেডি কৰি থৈ দিয়া গুড়খিনি। এয়া গুড়, সেইকাৰণে আপোনালোকে গুড়ত পানী বেছি নিদিব। এয়া 2 চামুচ মই পানী দি এইখিনি এইদৰে ৰেডি কৰি লৈছোঁ। বেছি পানী দিলে আৰু যেতিয়া আপোনালোকে মিলাব তেতিয়া গুড়খিনি বেছি হৈ পৰিব। সেইকাৰণে কম পানীত গুড়খিনি এইদৰে গলাই ল'ব। এইদৰে মই দি ল'লোঁ। এতিয়া এইখিনি ভালদৰে এইদৰে মিলাই যাম। আপোনালোকে চেনিও দিব পাৰে। চেনি দিলে এইদৰে শুকান বস্তুখিনি যেতিয়া লগ কৰিব তেতিয়াই দি দিব আধা কাপ চেনি। এয়া দেখিছেনে, এইদৰে মই মিলাই আছোঁ। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে ঘৰত এইদৰে কিনা বিস্কুটতকৈও এই বিস্কুটটোত বেছি সোৱাদ পাব। ভালদৰে মিলাই ল'লোঁ। এতিয়া ইয়াত মই 2 চামুচ জোখত এয়া গাখীৰ দি দিম। আপোনালোকৰ ওচৰত গাখীৰ নাথাকিলে পানী দিলেও হৈ যাব। এয়া 2 চামুচ দি এইখিনি মিলাই যাম। বহুত বেছি সোৱাদ লগা বিস্কুট। আপোনালোকে এইদৰে বনাই বহু দিনলৈ এই বিস্কুটটো থৈ খাব পাৰিব।
আপোনালোকে গাখীৰ দিওঁতে 2 চামুচ 3 চামুচ জোখতে হৈ যাব। এইদৰে দি দিব, একেবাৰে দি নল'ব। এয়া মই 2 চামুচ গাখীৰ দি এইখিনি এইদৰে মিলাই আছোঁ। এইদৰে গোটেইখিনি এইদৰে মঠি থাকিলে হৈ যাব। এইখিনি মই এইদৰে ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? ইয়াতকৈ বেছি ডাঠো কৰিব নালাগে আৰু বেছি পাতলো কৰিব নালাগে। আপোনালোকে এইটো জোখত ৰখাই দিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াৰে সৰু সৰু ভাগ কৰি ল'ম। এইদৰে এতিয়া মই এটা লাড্ডু লৈ লৈছোঁ। এতিয়া ইয়াতে মই বেলি ল'ম। এইদৰে ফাটি গ'লে একো নাই, আপোনালোকক মই দেখাই দিম। এইদৰে বেলি ল'ব লাগিব। এইদৰে মই বেলি ল'লোঁ। ঢাকনি এখন লৈছোঁ। ইয়াৰে এইদৰে মই সহজতে আপোনালোকে দোকানৰ বিস্কুটতকৈ বেছি সোৱাদ লগা বিস্কুট এটা ঘৰত এইদৰে বনাব পাৰিব। বাঁহৰ শলা এডাল ল'ব, বেছি বস্তুও নালাগে। এইদৰে মই দি গৈছোঁ। এয়া দেখিছেনে? এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া ছাইডৰখিনি এইদৰে গুচাই ল'ব লাগিব। এইদৰে প্ৰথমতে মই এয়া 3টা ৰেডি কৰিলোঁ। এইদৰে মই ৰেডি কৰি ল'ম। এয়া দেখিছে, ছাইডবোৰ অলপ এইদৰে মিলাই দিব। এইদৰে মই ৰেডি কৰি ল'ম। প্ৰথমতে মই এয়া 12টা বিস্কুট এইদৰে ৰেডি কৰি ল'লোঁ। এয়া মই গেছত পেন এখন দি দিছোঁ। ইয়াত মই ৰিফাইন দিছোঁ। ৰিফাইনখিনি অলপ গৰম কৰি লৈছোঁ। গেছৰ ফ্লেমটো আপোনালোকে ল' কৰি ৰখাব। এতিয়া মই বিস্কুটকেইটা দি যাম। বিস্কুটটো আপোনালোকে এইটো জোখত ৰখাব, বেছি পাতলো নকৰিব। কেৰাহীখনত যিমান ধৰে সিমানখিনি মই দি দিম। এইদৰে এয়া মই 12টাই দি দিছোঁ। গেছৰ ফ্লেমটো ল' কৰি ৰখাইছোঁ। এইদৰে মই 2 মিনিট সময় থৈ দিম। এয়া 2 মিনিট সময় হ'ল। এতিয়া এইদৰে লুটিয়াই দি যাম। এয়া দেখিছেনে? বহুত বেছি টেষ্টি হয়, হেল্থি হয়। আপোনালোকে ঘৰত এইদৰে বনাব। এইদৰে আকৌ 2 মিনিট সময় ল' ফ্লেমতে থৈ দিম। এয়া মোৰ বিস্কুট ৰেডি হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে ল'ৰা ছোৱালীৰ এইদৰে টিফিনত বনায়ো এইদৰে দিব পাৰিব। এয়া দেখিছে। এইদৰে মই কেৰাহীখনৰ ওপৰত অলপ এইদৰে লৈ আছোঁ, যাতে ৰিফাইনখিনি তলত এইদৰে পৰি যায়। এইদৰে মই গোটেই বিস্কুটখিনি ভাজি ৰেডি কৰি ল'ম। গেছৰ ফ্লেমটো ল' কৰিয়ে ৰখাইছোঁ। মোৰ বিস্কুট ৰেডি হৈ গ'ল। এয়া দেখিছেনে? অলপ মই এইদৰে ভাজিছিলোঁ। শেষৰ কেইটা যেতিয়া ৰৈ গৈছিলে, আপোনালোকে এইদৰে ঘৰত সহজতে বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।